ওয়েলকাম টু ৰঞ্জিতাস ভিডিঅ'ছ মোৰ মৰমৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ আমাৰ গণিত কিতাপৰ পাঠ 4ত দিয়া হৈছে যোগ মৰমৰ ছাত্ৰ ছাত্ৰী পাঠ 4ত দিয়া আটাইবোৰ ক্ৰিয়াকলাপৰ প্ৰশ্নৰ উত্তৰ কৰিব লগাখিনি একেটা ভিডিঅ'তে আলোচনা কৰিম তোমালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছা চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পোনপ্ৰথমতে পাবা তোমালোকৰ অন্য বিষয়ৰ প্ৰশ্ন উত্তৰৰ ভিডিঅ' বহুতো পাঠৰ প্ৰশ্ন উত্তৰৰ ভিডিঅ' মোৰ চেনেলত আছে চোৱা নাই যদি চাই ল'ব পাৰিবা এতিয়া আমি পাঠ 4 যোগ কি দিয়া হৈছে পাঠত আলোচনা কৰিম অকণহঁতৰ ঘৰখন কৃষিত চহকী অকণৰ দেউতাকে খেতিত উৎপন্ন বিভিন্ন পাচলি বুটবৰিয়া হাটত বিক্ৰী কৰে অকণে দেউতাকক পাচলি গোটোৱা কামত সহযোগ কৰে এদিনাখন অকণ আৰু দেউতাকে বাগিচাৰ পৰা নেমু ছিঙি আনিলে দেউতাকে 12টা আৰু অকণে 14টা নেমু আনিলে দুয়ো মিলি কিমানটা নেমু আনিলে বুলি আমাক সোধা হৈছে দেউতাকে 12টা আৰু অকণে 14টা এতিয়া আমি কি কৰিব লাগে যোগ কৰিব লাগে যোগ চোৱা 12 যোগ 14 ঠিক আছে 4 আৰু 2 যোগ কৰিলে 6 1 আৰু 1 যোগ কৰিলে 2 ঠিক আছে এককৰ ঘৰত 2 আৰু 4 পালো দহকৰ ঘৰত 1 1 পালো 26 পালো এতিয়া দুয়ো মিলি কিমানটা নেমু আনিলে 26টা নেমু আনিলে এতিয়া আমাক দিয়া হৈছে অকণে সংখ্যা ৰেখাৰ সহায়ত এনেদৰে কৰিলে সংখ্যা ৰেখাৰ গণিত আমি আগতেও আলোচনা কৰি আহিছো ঠিক আছে 26 এটো চোৱা ইয়াৰ পৰা 12ৰ পৰা ইয়াতলৈকে 26 মানে এটা ঘৰ কৰি আহিছে 12 13 14 15 16 এনেকে এঘৰ এঘৰকৈ কৰি আহিছে 12ৰ লগত 1 যোগ কৰিলে 13 13ৰ লগত 1 যোগ কৰিলে 14 তেনেধৰণে 26লৈকে গৈছে আকৌ ইয়াত দিয়া হৈছে দেউতাকে এনেদৰে কৰিলে দেউতাকে কেনেদৰে কৰিলে 12ৰ পৰা 10 ঘৰ গ'ল 22 পালে 22ৰ লগত আকৌ কিমান যোগ কৰিলে 22 23 24 25 26 4 যোগ কৰিলে 26 হ'ল ঠিক আছে এতিয়া চোৱা তোমালোকে আন ধৰণে কৰিবলৈ চেষ্টা কৰাচোন আমি অলপ আন ধৰণেৰে কৰিম 12ৰ পৰা 20লৈকে গ'লো 8 ঘৰ গ'লো ঠিক আছে 20 পালো তাৰপিছত 20ৰ লগত 26 হ'বলৈ 6 লাগিব 6 ঘৰ যাম এতিয়া 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ 6 ঘৰ ঠিক আছে বুজিছা ইয়াত 10 ঘৰ গৈছিলে এইটো 8 ঘৰ কেই ঘৰ 8 ঘৰ যাওঁতে 20 পালো তাৰপিছত 1 1 1 লিখি দিলো বুজিছা এতিয়া চোৱা আমি স্থানীয় মানৰ সহায়তো যোগ কৰিব পাৰো স্থানীয় মান মানে আমি আগতে কৰি আহিছো একক দশক শতক এককৰ ঘৰত 2 দশকৰ ঘৰত 1 এককৰ ঘৰত 4 দশকৰ ঘৰত 1 4 আৰু 2 যোগ কৰোতে 6 1 1 যোগ কৰোতে 2 26 পালো বুজিছা এতিয়া চোৱা যোগ কৰো আহা আমাক এতিয়া যোগ কৰিবলৈ দিয়া হৈছে কত দিয়া হৈছে একক দশক ইয়াত আছে এককৰ ঘৰত 8 দশকৰ ঘৰত 4 ইয়াত 1 আছে এককৰ ঘৰত দশকৰ ঘৰত 2 8 আৰু 1 যোগ 9 4 আৰু 2 যোগ 6 যোগ কৰোতে সদায় এইটো ফালৰ পৰা কৰিব লাগিব ঠিক আছে আগৰ ফালৰ পৰা নহয় দেই সদায় মনত ৰাখিবা আমি ইয়াৰ পৰা যোগ কৰিব লাগিব খত দিয়া হৈছে একক দশক এককৰ ঘৰত 3 আৰু 4 দশকৰ ঘৰত 3 আৰু 6 3 আৰু 4 যোগ কৰিলে 7 3 আৰু 6 যোগ কৰিলে 9 মানে 97 গড় দিয়া হৈছে এককৰ ঘৰত 2 7 7 আৰু 2 যোগ কৰিলে 9 দশকৰ ঘৰত 5 আৰু 3 8 কিমান হ'ল 89 ঠিক আছে এতিয়া কি দিয়া হৈছে আলোচনা কৰিম ঘট দিয়া হৈছে চোৱা এককৰ ঘৰত 4 দশকৰ ঘৰত 5 আৰু এককৰ ঘৰত 7 দশকৰ ঘৰত 2 4 আৰু 7 যোগ কৰোতে 11 হ'ব 11 1 মোৰ লগতে থাকিল দুটা সংখ্যা লিখিলে ভুল হ'ব এটা লিখিব লাগিব লিখোতে সদায় পিছৰ সংখ্যা লিখিবা 11 আছে নহয় 11তো দুটা 1 1 হ'ব কিন্তু বেলেগ সংখ্যা থাকিলেও তোমালোকে পিছৰ সংখ্যা লিখিবা আগৰ সংখ্যা সদায় নিজৰ হাতত ৰাখিবা 4 যোগ 7 11 1 লিখিলো 1 মোৰ হাতত আছে 5 2 7 আৰু মোৰ হাতত 1 যোগ 8 81 হ'ল ঠিক আছে বুজি পাইছা এতিয়া চোৱা ইয়াত দিয়া হৈছে এককৰ ঘৰত 9 আৰু 2 আৰু দশকৰ ঘৰত 3 আৰু 1 এককৰ ঘৰৰ সংখ্যা 9 আৰু 2 যোগ কৰিলো 11 পালো 11 1 লিখিলো 1 মোৰ হাতত ৰাখিলো 3 আৰু যোগ 1 4 হ'ল 1 মোৰ হাতত যোগ কৰিলো 5 হ'ল ঠিক আছে ইয়াত চোৱা প্ৰথম চত দিয়া হৈছে এককৰ ঘৰত 5 আৰু 8 দশকৰ ঘৰত 2 3 5 আৰু 8 যোগ কৰিলে 13 পালো 3 লিখিলো পিছৰটো লিখিলো 13 ঠিক আছে 3 হাতত ৰাখিলো 1
3 2 5 আৰু হাতৰ 1 6 বুজি পাইছা এনেকৈ কৰিবা অংক এতিয়া চোৱা অনুমান কৰোঁ আহা অনুমান কৰিবলৈ দিয়া হৈছে জুইশলা বাকচ এটাত কেইডাল কাঠি থাকে এনেকুৱা বাকচ দেখিছানে ঘৰত নিশ্চয় দেখিছা কিন্তু গণনা কৰিছা কেতিয়াবা নাই কৰা চাগে এতিয়া অনুমানেই কৰোঁ ৰবা অনুমান কৰি কোৱা এতিয়া অনুমান কৰিয়েই ক'ব দিছে আমাক ঠিক আছে এতিয়া গণনা কৰি কাঠিৰ সংখ্যা খালী ঠাইত লিখা এনেকুৱা যদি জুইশলা বাকচ আছে ঘৰত আছেনে নাই এনেকুৱা চোৱা চোৱা ফটোত চোৱা এইটোৱে ফুল আছে হয়নে এনেকুৱা বাকচ আছেনে নাই ঘৰত নতুন এটা ওলাই ল'বা আৰু চাই ল'বা ঠিক আছে কৰি কাঠিৰ সংখ্যা খালী ঠাইত লিখা 50 লিখিলোঁ তোমালোকে নিজে গণনা কৰিবা ঘৰত ঠিক আছে এনেকুৱা জুইশলা বাকচ এটা ল'বা আৰু গণনা কৰিবা আৰু তুমি গণনা কৰি পোৱা কাঠিৰ সংখ্যা 100তকৈ কম নে বেছি 100তকৈ কম ঠিক আছে 100ডাল কাঠি হ'বলৈ আৰু কিমানডাল কাঠি ল'ব লাগিব আৰু 50ডাল ঠিক আছে ইয়াত 50 আছে আৰু 50 মানে দুটা জুইশলা বাকচ ল'ব লাগিব বুজিছা 50 50 যোগ কৰিলে 100 হ'ব এতিয়া চোৱা তুমি এমুঠি বুট লোৱা আৰু মুঠিটোত কেইটা বুট থাকিব পাৰে অনুমান কৰি লিখা তোমাৰ মুঠি ডাঙৰ হয় সৰু হয় মই নাজানো তোমালোকে নিজে কৰিব লাগিব এতিয়া গণনা কৰি বুটৰ সংখ্যা লিখা তোমালোকে বুটৰ সংখ্যা লিখিবা দেই ঘৰত কৰিবা কিন্তু তুমি গণনা কৰি পোৱা বুটৰ সংখ্যা 100তকৈ কম নে বেছি তুমি নিজে কৰিব লাগিব এইটো তোমাক নিজকে কৰিব দিয়া হৈছে ঠিক আছে শিক্ষকসকলৰ নিৰ্দেশনা অনুমান সম্বন্ধীয় অধিক অনুশীলন কৰাব তোমালোকে কি বস্তু অনুমান কৰিব পাৰা কৰিবা ঠিক আছে এতিয়া আছে 1 নম্বৰ দিয়া আছে জাপ মাৰি 100লৈ যাওঁ আহা জাপ মাৰি আমি কিমানলৈ যাম 100লৈ যাম প্ৰথমে 40 ঘৰ তাৰ পাছত আৰু 60 ঘৰ জপিয়াই 100 পালো প্ৰথমে 40 ঘৰ জপিয়ালো তাৰ পিছত 60 ঘৰ জপিয়াই কিমান পালো 100 মানে 40 জাপ আৰু 60 জাপ কিমান হ'ব 100 জাপ ইয়াত চোৱা আহাচোন সংখ্যা ৰেখাত বিভিন্ন প্ৰকাৰে জপিয়াই আমি 100 গঠন কৰোঁ প্ৰথমতে 30 জপিয়ালো 30 জাপ তাৰ পিছত দিলো 70 জাপ কিমান হ'ল 30 জাপ আৰু 70 জাপ 100 জাপ ঠিক আছে তোমালোকে লিখিব পাৰিবা 30 যোগ 70 100 ইয়াত দিয়া হৈছে ইয়াতো আমি বনাব লাগিব ঠিক তেনেদৰে ইয়াত চোৱা প্ৰথমতে 40 জাপ ঠিক আছে তাৰ পিছত 60 40 জাপ আৰু 60 জাপ হ'লে 100 জাপ হ'ব ঠিক আছে বুজিছা এতিয়া দিয়া হৈছে বিভিন্ন সংখ্যা লগ লগাই 100 গঠন কৰোঁ আহা যেনেকৈ 30 যোগ 70 100 40 যোগ 60 100 50 যোগ 50 100 80 যোগ 20 100 ইয়াত দিয়া হৈছে 42 যোগ কিমান দিয়া হৈছে 58 দিয়া হৈছে আৰু মই কি কৰিলোঁ 32 যোগ 68 কৰিলোঁ ঠিক আছে খ দিয়া হৈছে 42 যোগ 58 এটা উদাহৰণ দিয়া হৈছে মই যোগ কৰিলোঁ 32 যোগ 68 আৰু ইয়াত যোগ কৰিলোঁ কিমান 52 যোগ কৰিলোঁ কিমান 48 যোগ কৰিলোঁ ঠিক আছে আৰু ইয়াত কিমান যোগ কৰিলোঁ 44 যোগ কিমান কৰিলোঁ 56 যোগ কৰিলোঁ তোমালোকে যোগ কৰি চাবা ঠিক আছে চাই ল'বা আৰু মিলাই ল'বা যোগ কৰি 100 হয় নে নহয় নিজৰ ফালৰ পৰাও কৰিবলৈ যত্ন কৰিবা ইয়াত চোৱা একক দশক শতক এককৰ ঘৰত আছে 4 2 দশকৰ ঘৰত 0 3 শতকৰ ঘৰত 1 1 এতিয়া যোগ কৰিম এককৰ ঘৰত 4 আৰু 2 যোগ কৰিলোঁ 6 পালোঁ 0 লগত 3 যোগ কৰিলোঁ 3 পালোঁ 0 লগত যিমানে ডাঙৰ সংখ্যা যোগ নকৰা সেইটোৱে পাবা ঠিক আছে এতিয়া চোৱা 1 আৰু 1 যোগ কৰিলোঁ 2 236 পালোঁ ঠিক আছে ইয়াত চোৱা এককৰ ঘৰত 3 5 পালোঁ দশকৰ 2 1 শতকৰ 2 1 5 3 8 2 1 3 2 1 3 300 কিমান পালোঁ 338 পালোঁ ইয়াত চোৱা এককৰ ঘৰত 3 আৰু 1 দশকৰ 1 আৰু 2 শতকৰ 2 আৰু 3 3 আৰু 1 4 2 1 3 3 2 5 মানে যোগ কৰিলোঁ 500 কিমান পালোঁ 500 পালোঁ 34 ইয়াত চোৱা এককৰ ঘৰত 5 4 5 আৰু 4 যোগ কৰিলোঁ 9 হ'ল দশকৰ ঘৰত 6 2 যোগ কৰিলোঁ 8 হ'ল শতকৰ ঘৰত 4 3 যোগ কৰিলোঁ 7 হ'ল 700 কিমান পালোঁ 789 পালোঁ ঠিক আছে 789 পালোঁ এতিয়া চোৱা আলোচনা কৰিম একক দশক শতক আগতে আমি পঢ়ি আহিছোঁ হয়নে এককৰ ঘৰত কিমান আছে 5 7 দশকৰ ঘৰত 1 3 শতকৰ ঘৰত 1 1 এতিয়া প্ৰথমতে অংক কৰোঁতে যোগ কৰোঁতে ইয়াৰ পৰা আৰম্ভ কৰিব লাগিব মই আগতে কৈছোঁ
5 যোগ 7 12 2 হাতত থাকি 1 হাতত থকা 1টো ক'ত যাব দহকৰ ঘৰৰ সংখ্যাৰ লগত যোগ হ'ব এতিয়া চোৱা 2টো পালো আমি এককৰ ঘৰত দহকৰ ঘৰত 5 পালো কেনেকৈ পালো দহকতটো 1 আৰু 3 হে আছিল 1 আৰু 3 ইয়াৰ পৰা 1 যিটো আছিলে হাতত এইটো দহকৰ লগত যোগ হ'ল 5 হ'ল এতিয়া চোৱা এককৰ ঘৰত 2 দহকৰ ঘৰত 5 আৰু শতকৰ ঘৰত 1 1 দুটা 1 আছে কাৰণে ইয়াৰ পৰা থাকা নাছিল হয়নে কাৰণে 2 হ'ল ঠিক আছে 252 পালো এতিয়া হত চোৱা এককৰ ঘৰত 3 আৰু 2 দিয়া হৈছে 3 আৰু 2 5 হ'ল আৰু 7 আৰু 6 যোগ হ'ল দহকৰ ঘৰত 1 থাকিব কিন্তু 7 আৰু 6 13 3 আৰু 1 আছে 1টো শতকৰ ঘৰত যাব ইয়াৰ 1টো শতকৰ ঘৰত আগৰ অংকৰ 1টো দহকৰ ঘৰত গৈছিলে নিজৰ হাতত থকা ইয়াত থকাটো শতকৰ ঘৰত চোৱা এককৰ ঘৰত 5 দহকৰ ঘৰত 3 1 আছিলে ওপৰত শতকৰ ঘৰত গ'ল 4 3 1 কিমান হ'ব 8 হ'ব সেইকাৰণে আমি পালো কিমান 835 বুজি পাইছা য'ত তুমি যোগ কৰোতে দুটা সংখ্যা পাবা ন তাতে তোমালোকে কি কৰিব লাগিব সদায় তেনেকে 13 পালা 3 লিখিলা পিছৰ সংখ্যা আগৰ সংখ্যা তোমাৰ হাততে থাকিব অথবা তোমাৰ আগৰ ঘৰত যাব যেনেকৈ এককৰ ঘৰত থাকিছিলে দহকৰ ঘৰত গ'ল দহকৰ ঘৰত থাকিছিলে শতকৰ ঘৰত যোগ কৰিলো ইয়াত চোৱা দিয়া হৈছে কি অকণে গধূলি দেউতাকৰ লগত থিয়েটাৰ চাবলৈ গ'ল সেইদিনা থিয়েটাৰৰ প্ৰথম দৰ্শনীৰ 178টা আৰু দ্বিতীয় দৰ্শনীৰ 155টা টিকট বিক্ৰী হ'ল মুঠ কিমান টিকট বিক্ৰী হ'ল মুঠ কিমান হ'ল মানে যোগ কৰিলো এককৰ ঘৰত 5 দহকৰ ঘৰত 5 শতকৰ ঘৰত 1 মানে 155 ঠিক আছে আকৌ ইয়াত দিয়া হৈছে এককৰ ঘৰত 8 দহকৰ ঘৰত 7 শতকৰ ঘৰত 1 মানে 178 মানে যোগ কৰোতে 8 পাছে 13 3 থাকিল 1 মানে 1টো যাব দহকৰ ঘৰত 7 পাছে 12 1 13 3 হাতত থাকিল 1 1 যাব শতকৰ ঘৰত 1 2 আৰু এটা 1 3 কিমান হ'ল 333 পালো বুজি পাইছা আমি 333 মুঠ পালো কেইটা টিকট পালো মানে মুঠ কিমান টিকট বিক্ৰী হ'ল 333টা টিকট বিক্ৰী হ'ল এতিয়া আলোচনা কৰিম হত চোৱা যোগ কৰিবলৈ দিয়া হৈছে 8 আৰু 6 14 হাতত থাকিল 1 হাতৰ ঘৰত দহকৰ ঘৰত আকৌ 1 আহিব 7 যোগ 1 8 4 যোগ 2 6 ঠিক আছে ইয়াত চোৱা 7 পাছে 12 হাতত থাকিল 1 হাতত থকা 1টো দহকৰ ঘৰত যাব 5 2 7 1 8 5 3 8 9 3 12 হাতত থাকিল 1 মানে 1টো দহকৰ ঘৰত যাব 4 1 5 1 6 6 যোগ 3 9 নে বুজাই দিয়া হৈছে আমি আগতে কাঠিৰ হিচাপ কৰিছিলো নহয় ঠিক তেনেদৰে বুজাই দিয়া হৈছে নিজে যোগ কৰি চোৱা ইয়াত যোগ কৰিবলৈ দিয়া হৈছে ইয়াত মই কৰিয়ে দেখাই দিছো চোৱা তোমালোকক বুজাই দিম এককৰ ঘৰত 1 এককৰ ঘৰত 8 8 আৰু 1 9 দহকৰ ঘৰত 1 দহকৰ ঘৰত 5 5 আৰু 1 6 শতকৰ ঘৰত 2 শতকৰ ঘৰত 3 3 যোগ 2 5 ঠিক আছে মই এনেকৈ কৰিছো তোমালোকে এনেকৈ কৰিবলৈ যত্ন কৰিবা অথবা তোমালোকে পাতি কৰিলেও একেই হ'ব কিমান পালো 569 পালো ইয়াত ঠিক তেনেদৰে মই পাতিও দেখাই দিছো মই তোমালোকক বুজাই দিম 2 আৰু 4 যোগ কৰিলো 6 পালো এককৰ ঘৰৰ সংখ্যা দহকৰ ঘৰত 2 আৰু 4 6 পালো শতকৰ ঘৰত 3 আৰু 2 5 পালো 5 কিমান পালো 566 পালো ঠিক আছে এতিয়া ঠিক তেনেদৰে এটোও কৰা হৈছে 5 আৰু 0 যোগ কৰিলে 5 এককৰ ঘৰৰ সংখ্যা দহকৰ 1 আৰু 5 6 শতকৰ 3 আৰু 5 8 বুজিছা এনেকে দিয়া থাকিলে তোমালোকে কি কৰি চাবা মই বুজাই দিম প্ৰথমতে এককৰ ঘৰ যোগ কৰিবা 2 আৰু 3 ধৰা হল এনেকে যে আগতে কৰিছিলো 3 আৰু 2 5 2 আৰু 6 2 আৰু 6 বা 6 আৰু 2 8 5 আৰু 3 8 তোমালোকে এনেকে কৰি যাবচোন শুদ্ধ হ'ব তেতিয়া এককৰ ঘৰ মিলাই লবা কিমান পাবা সংখ্যা যোগ কৰিবা দহকৰ ঘৰ মিলাই লবা দুটা সংখ্যা কিমান হ'ব যোগ কৰিবা শতকৰ ঘৰ মিলাই লবা যোগ কৰিবা আমাক আগতেও এনেদৰে কৰি দিয়া হৈছিলে হয়নে একক দহক শতক তেতিয়া তোমালোকক সুবিধা হ'ব এতিয়া আলোচনা কৰিম
ইয়াত চোৱা যোগ কৰোঁ আহা যোগ কৰোঁতো আমি বহুত কৰিলোঁ হয়নে ইয়াত চোৱা মই কৰিয়ে থৈছোঁ 5 আৰু 2 যোগ কৰিলোঁ 7 পালোঁ 7 আৰু 6 যোগ কৰিলোঁ 13 হ'ল হাতত থাকিল 1 যাব শতকৰ ঘৰত 4 4 8 একে 9 ইয়াত চোৱা 8 4 12 2 হাতত থাকিল 1 যাব দহকৰ ঘৰত 9 3 কিমান হ'ব 12 একে 13 3 হাতে গ'লে 1 মানে হাতত থাকিল 1 ক'ত যাব শতকৰ ঘৰত 5 3 8 একে 9 ঠিক তেনেদৰে দুটাও কৰিছোঁ চাই ল'ব পাৰিবা এতিয়া চোৱা কৰো আহাত দিয়া হৈছে ক দীপাৱলীৰ সময়ত কমলে দুটা বস্তাত চাকি ভৰাই বজাৰলৈ বিক্ৰী কৰিবলৈ নিলে তাৰে এটা বস্তাত 234 গছি আৰু আনটো বস্তাত 178 গছি চাকি আছে কমলে মুঠ কিমান গছি চাকি বিক্ৰী কৰিবলৈ নিলে এতিয়া আমি যোগ কৰিম 234 আৰু 178 যোগ কৰিলে কিমান হ'ব চোৱা 8 আৰু 4 এককৰ ঘৰৰ 12 2 হাতে গ'লে 1 7 3 10 একে 11 আকৌ থাকিল 1 শতকৰ ঘৰত 1 যোগ হ'ব 2 একে 3 একে 4 ঠিক আছে নাজমাই 356 টকাৰ আপেল আৰু 228 টকাৰ কল কিনিলে তেওঁ মুঠ কিমান টকা খৰচ কৰিলে দুটা যোগ কৰিলোঁ চোৱা আগৰ দৰে যোগ কৰিলোঁ 356 আৰু 228 যোগ কৰিলোঁ 584 পালোঁ ঠিক আছে তোমালোকে ঠিক এনেদৰে কৰি চাবা মই ইয়াত কৰিয়ে দিছোঁ এবাৰ চাই ল'বা চোৱা ৰীমাহঁতৰ বিদ্যালয়ৰ পুথিভঁৰালত থকা কিতাপৰ সংখ্যা 130 বিদ্যাঞ্জলি যোগে প্ৰাক্তন শিক্ষাৰ্থীয়ে 115খন কিতাপ বিদ্যালয়লৈ আগবঢ়ালে পুথিভঁৰালত মুঠ কিমানখন কিতাপ জমা হ'ল 130 যোগ 115 245 আগৰ দৰে যোগ কৰিলোঁ 5ৰ লগত শূন্য 5 হ'ব এককৰ ঘৰত শূন্য আছে ইয়াত 5 আছে দহকৰ ঘৰত 1 আৰু 3 4 আৰু শতকৰ ঘৰত আৰু 1 আৰু 1 2 হাতত থকা নাই সেইকাৰণে 245 ইয়াত দিয়া হৈছে ঘৰত খেতি পথাৰত এখনত থকা মুঠ কুঁহিয়াৰৰ পৰা কিমান 85 ডাল কুঁহিয়াৰ বিক্ৰী কৰাৰ পাছত আৰু 73 ডাল কুঁহিয়াৰ থাকিল খেতি পথাৰখনত মুঠ কেইডাল কুঁহিয়াৰ আছিল আমি কি কৰিলোঁ 85 আৰু 73 যোগ কৰিলোঁ কিমান পালোঁ 158 পালোঁ ঠিক আছে 158 পালোঁ তো কিমান হ'ব খেতি পথাৰখনত মুঠ কেইডাল কুঁহিয়াৰ আছিল 158 ডাল কুঁহিয়াৰ আছিল এতিয়া চোৱা তলৰ তালিকাখনলৈ চোৱা আৰু সংখ্যাবোৰৰ মাজৰ পৰা এনে কেইযোৰমান সংখ্যা বাছি উলিওৱা যাতে দুটা সংখ্যা যোগ কৰিলে 548 হয় মানে আমাক কি কৰিবলৈ দিয়া হৈছে দুটা সংখ্যা যোগ কৰিলে যাতে 548 হ'ব লাগিব বুজি পাইছা 222 যোগ 326 কিমান হ'ব 548 হ'ব এতিয়া বাকি আমি লিখি ল'ম ইয়াত আমাক লিখিবলৈ দিয়া হৈছে কত দিয়া হৈছে 222 যোগ 326 548 330 যোগ 218 লিখিবা 548 পাবা 225 যোগ 323 548 111 যোগ 437 548 421 যোগ 127 548 233 যোগ 315 548 417 যোগ 131 548 119 যোগ 429 548 এতিয়া চাই লওঁ কি দিয়া হৈছে পথালিকে যোগ কৰোঁ আহা আমাক ইয়াত পথালিকে যোগ কৰিবলৈ শিকাই দিয়া হৈছে মই আগতে কৈছোঁ একক দহক শতক ঠিক আছে এককৰ ঘৰত 5 যোগ 3 8 দহকৰ ঘৰত চোৱা 3 আৰু 4 যোগ 7 শতকৰ ঘৰত চোৱা 3 আৰু 2 যোগ 5 মই আগতে এই ধৰণে তোমালোকক শিকাই দিছিলোঁ এতিয়া চোৱা পথালিকে যোগ কৰি চাওঁ আহা পথালিকে যোগ মই আগতে তোমালোকক শিকাইছোঁ হয়নে 5 আৰু 4 9 7 আৰু 2 9 7 আৰু 2 9 ঠিক আছে ইয়াত চোৱা 6 যোগ 2 8 2 আৰু 5 যোগ 7 3 আৰু 1 যোগ 4 ইয়াত চোৱা 5 যোগ 4 7 5 যোগ 2 7 1 যোগ 8 9 ঠিক তেনেদৰে বাকি কৰা হৈছে তোমালোকে ধুনীয়াকৈ বুজি ল'বা নিজে কৰিবলৈ যত্ন কৰিবা হলেও মই উত্তৰ লিখিয়ে দিছোঁ ইয়াত দিয়া হৈছে সংখ্যাৰ খেল খালী বাকচত সংখ্যাবোৰ এনেদৰে বহুৱা যাতে দীঘে পথালিয়ে আৰু কোণীয়াকৈ যোগফল 375 হয়
সংখ্যাবোৰ 121ৰ পৰা 129ৰ ভিতৰত হ'ব। 124, 128, 125, 122 আমাক দিয়া হৈছে। মই ইয়াত সংখ্যা লিখিছোঁ। 124, 129, 122 যোগ কৰিলেও কিমান হ'ব? 375। 122, 127, 126 যোগ কৰিলেও 375 হ'ব। 123, 125, 127 যোগ কৰিলেও 375 হ'ব। 128, 121, 126 যোগ কৰিলেও 375 হ'ব। 129, 125, 121 যোগ কৰিলেও 375 হ'ব। 124, 123, 128 যোগ কৰিলেও 375 পাবা। তোমালোকে কৰি চাবা। ইয়াত যেনেকৈ দিয়া হৈছে দীঘে, পথালিয়ে আৰু কোণীয়াকৈ তোমালোকে কৰি চাবা। মই সংখ্যা দিয়ে দিছোঁ। এতিয়া আলোচনা কৰিম। চোৱা, ক অংকৰ লগত খ অংক মিলাও আহা। ক অংক, খ অংক দুটাৰ যোগফল হ'ব 84 আৰু দুটা সংখ্যাৰ যোগফল হ'ব 252 আৰু দুটা সংখ্যাৰ যোগফল হ'ব 847 আৰু দুটা সংখ্যাৰ যোগফল হ'ব 684 আৰু দুটা সংখ্যাৰ যোগফল হ'ব 655। ঠিক আছে, ইয়াত মই মাতি শুনোৱা নাই সংখ্যা, ইয়াত দিয়া হৈছে ধুনীয়াকে। ইয়াত যোগফল যোগ কৰি চাবা তোমালোকে, মই মিলাইয়ে থৈছোঁ। ঠিক আছে, যোগ কৰোঁ আহা। আকৌ আমাক যোগ কৰিবলৈ দিয়া হৈছে। আমি আগতে কৰি আহিছোঁ একক, দশক, শতক। ইয়াত আমাক উদাহৰণ দিয়া হৈছে। এতিয়া আমি এইখিনি কৰি ল'ম। চোৱা, 3 যোগ 5 8, 4 যোগ 1 যোগ 3 8, 4 1 5, 5 3 8, 2 1 3, 3 2 5, 4 2 6 6 আৰু 6 12, 2 হাতত থাকিল 1, 8 যোগ 1 8, 8 1 9, 9 2 9 10 11, 11 1 হাতত থাকিল 1, 1 যাব শতকৰ ঘৰত, 1 1 2, 2 2 1 4, 4 3 7। বুজি পাইছা? ইয়াত ঠিক আছে, ইয়াত মই কৰি দিছোঁ। তোমালোকে চাই চাই কৰিব পাৰিবা। উঙত দিয়া হৈছে, আকৌ পথালিকে দিয়া হৈছে। মই ইয়াত ধুনীয়াকৈ পাতি লৈছোঁ, পাতি লৈ কৰিছোঁ। কিন্তু তোমালোকে কৰোঁতে কি কৰিবা, এককৰ ঘৰত 3টা চাবা, 4 2 3 হয়নে? চোৱা, 4 2 3 9, দহকৰ ঘৰত 1 3 2 6, 1 3 2 যোগ কৰিলে 6 পালোঁ। শতকৰ ঘৰত 2 1 4, 2 1 4 7 পালোঁ। বুজিছা? ইয়াত ধুনীয়াকৈ বুজাই দিছোঁ। প্ৰথম চত তেনেকৈ দিয়া হৈছে, ঠিক তেনেদৰে ইয়াত পাতিছোঁ। এককৰ ঘৰত 2 1 0, মানে 2 আৰু 1 যোগ কৰিলে 3, 0 যোগ কৰিলেও 3 হ'ব। 1 3 4 কিমান হ'ব? 3 4 3 7 1 8। ঠিক আছে, 3 2 5 5 1 6। এতিয়া তোমালোকেও এনেকৈ কৰিবলৈ যত্ন কৰিবা। নিজে কৰোঁ আহাত দিয়া হৈছে। ক ৰবিনাৰ হাতত 23টা, মাণিকৰ হাতত 12টা আৰু বৰষৰ হাতত 24টা মাৰ্বল আছে। তেওঁলোকৰ মুঠ কিমান মাৰ্বল আছে? 23 12 24 যোগ কৰিবা। এনেকৈ 4 2 6 3 7। প্ৰথম এককৰ সংখ্যা যোগ কৰিবা। তাৰপিছত দহকৰ ঘৰত কি আছে চাবা, 2 1 2, 2 2 1 3, 3 2 5, 59 পালোঁ। ঠিক আছে, ইয়াত তোমালোকে চাই চাই নিজে লিখিব পাৰিবা। মই কৰিয়ে থৈছোঁ, কাঠ পেঞ্চিল ব্যৱহাৰ কৰিছোঁ। ভালকৈ চাবা, বুজি পাবা। ঠিক আছে, ইয়াত চোৱা, পুথিভঁৰাল এটাত 112খন ইংৰাজী, 234খন অসমীয়া আৰু 122খন হিন্দী ভাষাৰ কিতাপ আছে। পুথিভঁৰালটোত মুঠ কেইখন কিতাপ আছে? 112, 234, 122 যোগ কৰিব লাগিব। এককৰ ঘৰত 2 4 2, 2 4 6 2 8, দহকৰ ঘৰত 2 3 2 5 1 6, শতকৰ ঘৰত 1 2 1 3 1 4, 468 পালোঁ। ঠিক আছে, লিখি ল'বা। এতিয়া চোৱা, দিয়া হৈছে তালিকাবোৰ পূৰ কৰোঁ আহা। 5কৈ জপিওৱা, 5কৈ জপিয়াই যাব দিয়া হৈছে। 26ৰ লগত 5 31, আকৌ 5 36 41। ঠিক আছে, ঠিক তেনেদৰে 5 জপিয়াই জপিয়াই গ'লোঁ। ধৰা হ'ল 72, 72ৰ লগত 5 জপিয়াওঁতে কিমান পালোঁ? 77 পালোঁ। ঠিক আছে, 72ৰ লগত 5 জপিয়াই যাওঁতে 77 পালোঁ। আকৌ 5 জপিয়ালোঁ, কিমান পালোঁ? 82 পালোঁ। ঠিক আছে, আকৌ 5 জপিয়ালোঁ, কিমান পালোঁ? 87 পালোঁ। ইয়াত মই ধুনীয়াকৈ কৰি দিছোঁ। 5 5 যোগ কৰি যাবা, তোমালোকে পাই যাবা। ইয়াত 7কৈ দিয়া হৈছে। চোৱা, 17ৰ লগত 7 জপিয়ালোঁ, 24 পালোঁ, আৰু 7 জপিয়ালোঁ, 31 পালোঁ, আৰু 7 জপিয়ালোঁ, 38 পালোঁ। ঠিক আছে, তোমালোকে কৰি চাবাচোন এবাৰ, তোমালোকে কিমান পাবা। মই মোৰ ফালৰ পৰা দিছোঁ, জপিয়াই কিনে কৰি। ঠিক আছে, যেনেকৈ দিয়া হৈছে তেনেকৈ মই কৰিছোঁ। তোমালোকে এবাৰ কৰি চাবা, মই বুজাই দিম। চোৱা,
ইয়াত কিমান দিয়া হৈছে শেষৰটো মই বুজাই দিম তোমালোকক, তোমালোকে ধুনীয়াকে বুজি ল'বা। ইয়াত দিয়া আছে 64 যোগ 7 জপিয়ালো হয়নে, 71 পালো। 71ত আকৌ 7 জপিয়ালো, 78 পালো। আকৌ 7 জপিয়ালো, 85 পালো। ঠিক আছে, এনেকে কৰি যাবা। ধৰা হ'ল ইয়াত আমি কি কৰিলো, 64 লগত 7 যোগ কৰিলো, 71 পালো। আকৌ 71 লগত 7 যোগ কৰিলো। ইয়াত যোগ কৰিছিলো 5 কৈ দিয়া হৈছিলে, ইয়াত 7 কৈ দিয়া হৈছে। আকৌ ইয়াত দিয়া হৈছে 8 কৈ, চোৱা 12 লগত 8 20, 20ৰ লগত 8 ঘৰ 28। ঠিক আছে, তেনেদৰে মই তোমালোকক ইয়াত বুজাই দিম। 45 আছে, 8 53 হ'ল। ঠিক আছে, ইয়াত বুজিছা। আকৌ 8 হ'ল, 61 হ'ল হয়নে। আকৌ 8 হ'ল, কিমান পালো 69 পালো। ইয়াত আকৌ 10 কৈ জপিওৱা, মানে 10 কৈ জপিয়াবলৈ দিয়া হৈছে 112 122 আছে, দেখিছা 132। 10 কৈ জপিয়ালো, এইটো বুজাই দিম। 415 যোগ 10 425, আকৌ 10 435, আকৌ 10 যোগ কৰিবা 445 পাবা। এনেকে কৰি চাবা তোমালোকে, মই কৰি দিলো। ইয়াত চোৱা কৰি চাও আহা দিয়া হৈছে 1 যোগ কৰো আহা। 1 কৈ যোগ কৰিবলৈ দিয়া হৈছে 133 134 135 136 137। ঠিক আছে, এতিয়া 10 যোগ কৰো আহা। 10 ইয়াত দিয়া হৈছে 10 যোগ কৰো আহা। 10 কৈ যোগ কৰিব দিয়া হৈছে 133ৰ লগত 10 যোগ কৰিলে কিমান পালে 143 পালে। 143ৰ লগত আকৌ 10 যোগ কৰিবা 100 কিমান পাবা 53 পাবা। ঠিক আছে, আকৌ 10 যোগ কৰিবা কিমান পাবা 63 পাবা। আকৌ 10 যোগ কৰিবা কিমান পাবা 73 পাবা। ঠিক আছে, তোমালোকে এনেকে 10 যোগ কৰি কৰি যাবা, কৰি চাব পাৰিবা। ইয়াত আকৌ 100 যোগ কৰো আহা। 100টো অলপ সহজ হয়। 133 দিয়া হৈছে, 233 দিয়া হৈছে, 333 433 533। ঠিক আছে, বুজি পাইছা নহয়। 100টো অলপ সহজ পাইছানে, 100টো অলপ সহজ আছে। এতিয়া চাও আহা, ইয়াত কি দিয়া হৈছে 1 যোগ কৰো আহা। 1 যোগ আগৰ দৰে যে 1 যোগ কৰিছিলা, 1 যোগ কৰি যাবা, তোমালোকে সংখ্যা পাবা। ইয়াত 47 দিয়া হৈছে, 48 দিয়া হৈছে হয়নে। মই 1 যোগ কৰিলো কিমান পালো 49 পালো, আৰু যোগ কৰিলো 50 পালো, আৰু 51 পালো। 10 যোগ কৰো আহা। 10 যোগ কৰিবলৈ দিয়া হৈছে 347 দিয়া হৈছে, আৰু 300 কিমান দিয়া হৈছে 57 দিয়া হৈছে। 10 যোগ কৰিলো 67 পালো। 10 যোগ কৰিলো আকৌ 10 যোগ কৰিলো 77 পালো, আকৌ 10 যোগ কৰিলো 87 পালো। ইয়াত দিয়া হৈছে 100 যোগ কৰো আহা। 347 দিয়া হৈছে, 447 547 647 747। ঠিক আছে, তোমালোকেও কৰি চাবা। ৰাখিছো মৰমৰ ছাত্ৰ ছাত্ৰী, তোমালোকে আজিৰ ভিডিঅ' বুজি পাইছা বুলি। নতুনকৈ আহিছা যদি ছাবস্ক্ৰাইব কৰিবা, নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পাবা। আজিৰ কাৰণে ধন্যবাদ।